Thank you. Good morning, everyone. Respected Principal Sir, respected President Sir Alhaj Mustafa Ahmed, and honorable trustees, and honorable our all teachers and my dear students. At first, I wish you all a very happy Republic Day. So, today I deliver a speech in Assamese on Republic Day. So, জয় জয়তে আপোনালোক সকলোলৈকে মোৰ অন্তৰৰ পৰা মই গণৰাজ্য দিৱসৰ ৭৬তম গণৰাজ্য দিৱসৰ শুভকামনা জ্ঞাপন কৰিলো। আমি জানো যে 1947 চনতে আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰত স্বাধীন হৈছিল। আৰু এই স্বাধীনতা আমি সকলোৱে জানো যে অতি সহজে লাভ কৰা বস্তু নহয়। স্বাধীনতাই তেজ বিচাৰে। বহু শহীদৰ বুকুৰ ৰক্তৰে মাতৃভূমি ৰঞ্জিত হৈছিল। তাৰ পাছত লাভ হৈছিল এই স্বাধীনতা। আমি এখন স্বাধীন দেশৰ নাগৰিক হিচাপে উপভোগ কৰিব পাৰিছো অসীম স্বাধীনতা। আৰু ইয়াৰ কাৰণে প্ৰাণ দিছিল দেশৰ বহু দেশভক্ত বীৰে। তেওঁলোকৰ ভিতৰত ভগত সিং, কুশল কোঁৱৰ, অসমৰ মণিৰাম দেৱান, কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী, কুশল কোঁৱৰ, ভলু সুত, ঠগী সুত আদিকে ধৰি ফৰ্মুদ আলী গাঁওবুঢ়া ইত্যাদি বিভিন্নজনৰ দেশভক্তি আৰু তেওঁলোকৰ প্ৰাণৰ বিনিময়ত আমি লাভ কৰিলোঁ দেশৰ স্বাধীনতা। কিন্তু আমি স্বাধীন ভাৰতৰ নাগৰিক হ'লোঁ সঁচা কথা, কিন্তু 1947 চনৰ 15 আগষ্টত আমি যি স্বাধীনতা লাভ কৰিছিলোঁ, সেই স্বাধীন ভাৰতখন সুচাৰুৰূপে পৰিচালিত কৰিবৰ কাৰণে আমাক প্ৰয়োজন হ'ল সংবিধান। আৰু আজিৰ দিনটো আচলতে সংবিধানৰ দিৱস। আমাৰ ভাৰতীয় সংবিধানখন গৃহীত হৈছিল 1950 চনৰ। राष्ट्रीय पताका को सलामी दो, राष्ट्रीय संगीत शुरू करे। जन गण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंधु गुजरात मराठा द्राविड़ उत्तर बंगा, हिंद हिमाचल यमुना गंगा, उच्चल जलधि तरंगा। तव शुभ नामे जागे, तव शुभ आशीष मागे, गाहे तव जय गाथा। जन गण मंगलदायक जय हे भारत भाग्य विधाता। जय हे, जय हे, जय हे, जय 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 हे। धन्यवाद।